ৰেল বিভাগৰ ডাষ্টবিনলৈ পৰিণত হৈছে গিবন অভয়াৰণ্য। ৰেলৱেৰ জাবৰ জোথৰেৰে ভৰি পৰিছে অভয়াৰণ্য। ক্ষোভিত প্ৰকৃতিপ্ৰেমী। এইখন মৰিয়নিস্থিত যোৰহাট জিলাৰ একমাত্ৰ অভয়াৰণ্য হোলোঙাপাৰ গিবন অভয়াৰণ্য। কেইবাটাও প্ৰজাতিৰ বান্দৰৰ বিচৰণ ভূমি এই অভয়াৰণ্যখনক এতিয়া উত্তৰ পূব সীমান্ত ৰেলৱে ডাষ্টবিনলৈ পৰিণত কৰা পৰিলক্ষিত হৈছে। যি সময়ত ৰাজ্য চৰকাৰে পৰ্যটকক আকৰ্ষিত কৰিবলৈ পৰ্যটনস্থলীসমূহত কোটি কোটি টকাৰ বিভিন্ন আঁচনি হাতত লৈছে, সেই সময়তেই উত্তৰ পূব সীমান্ত ৰেলৱে হোলোঙাপাৰ গিবন অভয়াৰণ্যক জাবৰ জোথৰ পেলাই ডাষ্টবিন ৰূপে ব্যৱহাৰ কৰিছে। চাওক, মৰিয়নিৰ পৰা ডিব্ৰুগড়লৈ গিবন অভয়াৰণ্যৰ মাজেৰে যোৱা উত্তৰ পূব সীমান্তৰ ৰেলপথৰ দুয়োপাৰে ভাৰতীয় ৰেলৰ কেটাৰিঙত যাত্ৰীক খাদ্য যোগান ধৰিবলৈ ব্যৱহাৰ কৰা পেলনীয়া প্লাষ্টিক, পলিবেগ, পানী বটল আদি এইদৰেই অভয়াৰণ্যখনত পেলাই দিছে ৰেল বিভাগে। ফলত পৰিৱেশ প্ৰদূষিত হৈ পৰিছে অভয়াৰণ্যখনৰ। এছিয়াৰ ভিতৰত 7টা প্ৰজাতিৰ বান্দৰ ইয়াত পোৱা যায় আৰু 20 বৰ্গ কিলোমিটাৰ এখন অভয়াৰণ্য। উত্তৰ পূব সীমান্তৰ ৰেলৱে এই অভয়াৰণ্যখনৰ ধ্বংসৰ ক্ষেত্ৰত যথেষ্ট তেওঁলোকে অৰিহণা যোগাই আহিছে। তেওঁলোকে গিবন অভয়াৰণ্যখনক ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰিছে। যিবোৰত খাদ্য খোৱাৰ ব্যৱস্থা আছে ট্ৰেইনত, সেই তাৰ যিখিনি কেটাৰিং কৰ্মচাৰী, সেই কৰ্মচাৰীখিনিয়ে কি কৰে, তেওঁলোকৰ পেলাবলগীয়া যিখিনি সামগ্ৰী, সেইবোৰ কি কৰে, তেওঁলোকে গোটাই থৈ দিয়ে আৰু আহি পেলাই গিবন সোমোৱাৰ লগে লগে গিবনৰ ভিতৰত তেওঁলোকে এইখিনি পেলাই থৈ যায়। এতিয়া কথাটো হৈছে, এই পেলাই থৈ যোৱা সামগ্ৰীবোৰ বিভিন্ন ধৰণৰ জীৱ জন্তুবোৰে খাবলৈ আৰম্ভ কৰিছে। সৰু সুৰা জীৱ জন্তুবোৰ এইবোৰ খাবলৈ আহি পেলাই মৰিছে। গতিকে মই ৰেল বিভাগক এটা অনুৰোধ কৰোঁ, যাতে ইয়াৰ ওপৰত তেওঁলোকে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰক। এই পেলনীয়া সামগ্ৰীসমূহক যদি খাদ্য হিচাপে জীৱকুলে গ্ৰহণ কৰে, তেন্তে তেনে জীৱকুলৰ জীৱনলৈ কিদৰে ভাবুকি নামি আহিব পাৰে আপুনি কল্পনা কৰক। কিন্তু ৰেল বিভাগৰ এই মুহূৰ্তলৈকে গা লৰা নাই। মৰিয়নিৰ পৰা প্ৰাঞ্জল পাওগাম, নিউজ লাইভ।